নতুন বছৰটো ইংৰাজী নৱবৰ্ষৰ আৰু অসম আৰু অসমীয়াৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, অসমীয়া প্ৰাণৰ কাৰণে আমি আজি মাধৱ মন্দিৰত এই পবিত্ৰ স্থানত আমি সকলোৱে অসমবাসীৰ হৈ আমি সেৱা আগবঢ়ালোঁ, যাতে অসমীয়া জাতিয়ে অনাগত দিনত মূৰ দুৱাই জীয়াই থাকিব পাৰে। আৰু সেই আমি আশা কৰিলোঁ আৰু 2021 ইংৰাজী নৱবৰ্ষ খুব সুন্দৰভাৱে অসমীয়া জাতিয়ে আগুৱাই যাব পাৰে তাকে আশা কৰিলোঁ। 21 চনটো বিশেষকৈ অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ বছৰৰূপে পৰিগণিত হ'ব, যিহেতু নিৰ্বাচন আছে, কেনেকুৱা হ'ব? নাই চাওক, 2020 চনটো বিভিন্ন ক্ষেত্ৰত আমি জীৱন জীৱিকাৰে আগবঢ়োৱা অসমীয়া সমাজখনে বিশ্বৰ লগতে অসমীয়া সমাজখনো বহুতো জুৰুলা অৱস্থাত হৈ গ'ল। আজি সাংস্কৃতিক ক্ষেত্ৰখনো আপোনালোকে দেখিলে। গতিকে অনাগত দিনত আমি 21 চনটো ভাবোঁ যে ৰাজনৈতিকভাৱেই হওক, সাংস্কৃতিকভাৱেই হওক, আধ্যাত্মিকভাৱেই হওক আমি সবলভাৱে জীয়াই থাকিব পাৰোঁ। আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আপোনালোকে 21ত নিৰ্বাচন যিহেতু আহি আছে, গতিকে নিৰ্বাচন আপোনালোকে জনসাধাৰণে থিৰাং কৰিব আৰু জনসাধাৰণে ভোটদান কৰিব। অধিক সংখ্যক ভোটদান কৰিব অসমীয়া মানুহে। অসমীয়া মানুহবিলাকে ভোট নিদিয়ে বুলি এষাৰ কথা আছে। মই এটাই আহ্বান কৰিম, যাতে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে যাতে ভোটাধিকাৰৰ পৰা বিৰত নাথাকে। AJP উজনি অসমত কেনেকুৱা? নাই চাওক, মই কাৰো মন্তব্য এতিয়া নিদিওঁ, যিহেতু মই এজন ভাৰতীয় জনতা পাৰ্টীৰ এটা বিষয়ববীয়া হৈ আছোঁ। কিন্তু সকলোৰে নিজৰ নিজৰ জীয়াই থকাৰ এটা স্বাধীনতা আছে। কেনেধৰণে কোনে কাৰ লগত থাকিব, কেনেকৈ দল খুলি থাকিব, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু মই আজিৰ ডেটত আপোনালোকক কওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যি উত্থান আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসমবাসীৰ যি মৰম অনাগত দিনবিলাকত আপোনালোকে দেখি আছে। আৰু আমি সদায় আশা কৰোঁ যে সমাজৰ শেষৰ স্তৰৰ মানুহৰ কাৰণে আমি সদায় ভাৰতীয় জনতা পাৰ্টীৰ চিন্তা কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য হৈছে উন্নয়ন আৰু প্ৰগতি। নতুন বছৰত আপোনাৰ মুখত এটা যদি গীত আমি নতুন বছৰত মই কৈছোঁ যে আমি সমাজৰ কাৰণে সদায় মানুহে কাম কৰি আহিছোঁ। গতিকে আমি যদি মানুহে মানুহৰ কথা ভাবোঁ, ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া।